মাংসৰ জুতি মুখত হাঁহি কেনেকুৱা চলিছে ডিচেম্বৰ পাৰ্টি জুই ছাৰ জুই বাৰু তেন্তে আজি দিনটোৰ কাহিনী ভাগ আৰম্ভ কৰা যাওক কাহিনী হাই ছাৰ আপুনি জানেনে এই ফেচবুকত ফেক আইডি খোলাৰো এটা সীমা আছে জানো এই সীমাটো কিন্তু অতিক্ৰম কৰিব নেপায় কিন্তু এছামে নুশুনে ছাৰ মই ক'লো ফেক আইডি খোলাৰো এটা সীমা আছে ৰাতিপুৱা ৮টামান বজাত দেখো লাচিত বৰফুকন দেখোন অনলাইন মহাত্মা গান্ধী ডাঙৰীয়া দেখোন ফেচবুকৰ ৰিল শ্বেয়াৰ কৰি আছে খা বাপেকে মাহকৰ বোৱা ফটো তোলে নাই বাৰু যি কি নহওক ২০২৬ চন সমাগত ২০২৫ চন সমাপ্ত এতিয়া তহঁতে ২০২৫ চনত কি পালি কি হেৰুৱালি এটা লিষ্ট দিব লাগে আমি ছাৰ ২০২৫ চনত বহুত বস্তু পালো বহুত বস্তু হেৰুৱালো পোৱাখিনি আগতে কৈ যাম ছাৰ তাৰপিছত হেৰুৱাখিনি কম হ'ব চলিব আমি ছাৰ ২০২৫ চনত বহুত বস্তু পালো কিন্তু মই মাত্ৰ এটা বস্তুৰ নামহে ক'বলৈ বিচাৰো সেইটো হৈছে চিখো এপ বুৱা চিখো এপটো পাই মানে ইহঁত ল'ৰাহঁত মানে গোটেই দিল খোজ ছাৰ গোটেই পৃথিৱী সোমাই আছে চিখো এপত সিহঁতে ডিমাণ্ড কৰা মতে আমি ছাৰ সিহঁতে কোৱা মতে চিখো এপটো ডাউনলোড কৰিলো এতিয়া আমি বহু জ্ঞানৰ অধিকাৰী হয় নেকি ছাৰ আৰু আপুনি যে মোবাইলটো লৈ মেলি এতিয়া চাই আছে আপুনিতো বিয়া পতা নাই আপুনি ছোৱালীও বিচাৰি পোৱা নাই ন' টেনচন নল'ব আপোনাৰ বিয়া অতি সোনকালে হৈ আছে আৰু কেতিয়া হ'ব জানিবৰ বাবে চিখো এপটো ডাউনলোড কৰক মাৰো বুলি বেষ্ট টেলেণ্টেড বনাইছে তহঁতক চিখো এপে উপায় নাই ছাৰ এয়া চিখো এপৰ লীলা আকাশত নুৰা হ'ল চিলা তুমি মোৰ জান শুনিবা নেকি ২০২৫ চনৰ এটি গান মইতো গান শুনাত এক্সপাৰ্ট আৰু আমি গান গোৱাত আছাম ট্ৰেক্টৰ মানে কি মৰমী আছাম ট্ৰেক্টৰ মানে হ'ল গাহৰি মাংস নহ'লে পিকনিক বন্ধ গাহৰি মাংস নহ'লে পিকনিক বন্ধ ডিচেম্বৰত আহিবা পিকনিক খাবলে গাহৰি মাংসৰ জুতি ল'বলে ডিচেম্বৰত আহিবা পাৰ্টি খাবলে গাহৰি মাংসৰ জুতি ল'বলে আছাম ট্ৰেক্টৰ মানে কি মৰমী আছাম ট্ৰেক্টৰ মানে হ'ল গাহৰি মাংস নহ'লে পিকনিক বন্ধ একদম বঢ়িয়া এতিয়া জিলেলে হোৱাহে কথা আপুনিও এবাৰ চাগে বহুত পাৰ্টি কৰিব ন কৰিম আৰু বছৰটো লাষ্ট নতুন বছৰ আহিব পাই যদি ছাৰ আমাকো পাৰ্টি চাৰ্টি কৰিবলৈ পইচা অলপ দিব না হয় নেকি যদি দৰমহাটো হৈ যায় দিম বাৰু ৫০০ এটা থেংক ইউ ছাৰ হে প্ৰভু কৃষ্ণ ছাৰৰ দৰমহাটো সোনকালে ভৰাই দিয়া ধৈৰ্য ধৰ ধৈৰ্যটো বাৰু ছাৰ ধৰি দিম এতিয়া আপুনি যে সুধিছিলে এই বৰ্ষটোত আমি কি হেৰুৱালো আচলতে এই বৰ্ষটোতে মানে ২০২৫ চনতে আমি সকলো হেৰুৱালো বছৰৰ আৰম্ভণিতে ৰাজীৱ সদিয়া ডাঙৰীয়াক আৰু শেষত জুবিন গাৰ্গ ডাঙৰীয়াক তাৰ মাজত বহুত কেইজন ব্যক্তিক হেৰুৱাইছো গায়ত্ৰী হাজৰিকা বাইদেউ বেহাৰবাৰীৰ ফেইলো বসুমতাৰী ডাঙৰীয়া এইটো কিন্তু ঠিক কৈছ তহঁতে আচলতে আমি ২০২৫ চনটোত সকলোকে হেৰুৱাই পেলালো উপায় নাই ছাৰ কি কৰিব ভগৱানৰ যিটো লিখা সেয়াই হ'ল শেষত ছাৰ তেখেতসকলক স্মৰণ কৰি এটি গীত গাই দিওঁ ৰাজীৱ দাৰ গীত এটি জুবিন দাৰ গীত এটি হ'ব ভাল হ'ব মই কম বুলি ভাবিছিলোৱে এয়া বছৰটোৰ শেষত আমি তেখেতসকলক স্মৰণ কৰি প্ৰথমতে ৰাজীৱ সদিয়াৰ ডাঙৰীয়াৰ এটি গীত
বৰলুইত পৰিয়া খমিয়া হৃদয়ৰে কথা শুনি যোৱা যাওঁতি যোগীয়া মৰমা কলুৱা এয়াই আমাৰ শদিয়া যাওঁতি যোগীয়া মৰমা কলুৱা এয়াই আমাৰ শদিয়া বড়ো মিচিং দেউৰী তাই আহোম কছাৰী মৰাণ মতা গোৰ্খালী চুতীয়া আদিবাসী চবে মিলি জুলি আমি বান্ধো একতাৰে নাজৰি যাওঁতি যোগীয়া মৰমা কলুৱা এয়াই আমাৰ শদিয়া। সুন্দৰ জীপাল গীতেৰে মানুহৰ মনক জাগ্ৰত কৰা, মানুহৰ তেজ গৰম কৰি দিয়া সেইজন গায়ক, সেইজন শিল্পী আমাৰ মাজত এতিয়া নাই। বছৰৰ আৰম্ভণিতে তেখেতক হেৰুৱা বেদনা গুচাই নাছিল। আমি আকৌ এজন ভগৱানক হেৰুৱালো। সেইজনেই ভগৱান জুবিন দাৰ একেবাৰে শেষৰটি গীত। বাটৰে শেষতে বাটে চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাটৰে শেষতে বাটে চাওঁ তোমাকে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি নহলে নামে বাৰিষা বুকুলে তুমি নহলে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাটে চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে। এনেকৈয়ে আৰম্ভ, এনেকৈয়ে শেষ। মহান মহান ব্যক্তিসকলক কাঢ়ি লৈ 2025 শেষ। আধৰুৱা 2025। কি হব নাজানো আমি 2026। কিছুমানেতো কৈয়ে দিলে 2026ত বোলে পৃথিৱী ধ্বংস। সেইবাবে আমি খাই বৈ জীয়াই থাকিব লাগে। কেজিয়ে কেজিয়ে কিনি খাবা গাহৰি মাংস। হয় ছাৰ, নোহোৱা নহয়, কিন্তু কিনি খাবলৈ পইচাও লাগিব যে। আমি হলো পইচা নথকা ভিক্ষাৰী। কিন্তু আপুনি কৰে চাকৰি, শেষত আপোনাৰে পাল। কেজি কেজি মাংস কিনি দিয়ক, আমি দিম খাম আমি মাংস। পৃথিৱী হ'ব 2026ত ধ্বংস। জয় বাবা ভোলেনাথ, আমি একো নেজানো। যদি সঁচাকে পৃথিৱী ধ্বংস হব নে নহয় জানিবৰ বাবে শিখৰ এপটো ডাউনলোড কৰক।